हेलो गाइस কি খবৰ আপোনালোকৰ মোৰ ভালে কিন্তু মই এতিয়া গৈ আছো পাহাৰত খুৰি আনিবৰ কাৰণে তো দেখাম নহয় ই তাকো দেখাব লাগে বলে খাই আছে ভাত মই খাই দাই ৰেডি এতিয়া পাহাৰত মানে বহুত খুৰি ওলাইছে এয়া চাও কি খাইছে আজি গাহৰিৰ মাংসৰ লগত ভাত খাই আছে গাহৰি মাংস শুকান ভাজি তো মই এতিয়া যাম পাহাৰত তাৰ পিছতে কালিয়ে খুৰিবিলাক দেখাই দি আলু মাংস শুকান ভাজি গৰম গৰম ভাত মই খাই আছো এইটো ভাতটো এইখিনি ভাতখিনি গৰম গৰম ভাত গাহৰি পিটুকা ভাজি তাৰ পিছত গাইস এতিয়া মই গৈ আছো খুৰি আনিবৰ কাৰণে কালি বহুত খুৰি কুৰালো তাতে মানে 1 বজা বান্ধি থোৱাই আছে খুৰি এতিয়া যদি মই খৰিখিনি আজি শনিবাৰ এতিয়া মই খৰিখিনি আনি আৰু গধূলি ডান্স ক্লাছ যাব লাগিব তাৰ পিছতে এইফালে মায়ো যাব আমাৰ লগত গাহৰি দানা দি আছে গাহৰি দানা দিয়াটো দৰকাৰ না গাইস গাহৰি এটা বহুত হাজাৰ হাজাৰ টকা পায় আজিকালি এইটো গাহৰিটো আমাৰ হ'ব 20,000 25,000 মান এইটো গাহৰিটো বিক্ৰী কৰিলে পাম এটা মায়ো যাব তাৰ তাৰিখে মই গৈ আছো এটা খুৰি আনিবৰ কাৰণে এইটো পলিথিনটো লৈছো মোবাইল ভৰাবৰ কাৰণে বৰষুণো পৰিব পাৰে না আজি বতৰটো ডাৱৰীয়া হৈ আছে তা আপোনালোকক মই দেখাম আমাৰ কিমান পাহাৰত খুৰি আছে আমাৰ পাহাৰত আপোনালোকক দেখালেহে গম পাব এই ৰাস্তা কিমান তেৰা বেকা দেখিছে গাইস ইয়াত খোজকাঢ়ি এনেকৈ মই নামিব লাগিব এতিয়া তো মই গৈ আছো এই আমাৰ খুৰি দুজনে ৰখি আছে আমাৰ কাৰণে মায়ে গাহৰি ভাত দি আছে না গাইস তো ইয়াতে ৰখি আছে আহিলেহে আমি ইয়াৰ পৰা যাম এইয়া চাই লওক গাইস এই আমাৰ আগে পাহাৰ পিছেও পাহাৰ পিছফালেও পাহাৰ আছে আমাৰ আগফালেও পাহাৰ পাহাৰতে আছো আমি এতিয়া এইফালে আগৰ ফালে আপোনালোকক দেখুৱাম ৰ আগৰ ফালে কি কি আছে এইয়া পাহাৰ দেখিছো গাইস পাহাৰখন এতিয়া কথা হ'ল পাহাৰখন দূৰৰ পৰা এটা শুনি কিন্তু ওচৰত গলে কিন্তু পাহাৰখন অলপ হেৰি এই বান্দৰ মানে কি আৰু ইয়াতে বান্দৰে আমাৰ ঘৰতো বান্দৰ দেখুৱাই থাকো আপোনালোকক পাহাৰখনৰ কথাটো কও পাহাৰখন মানে কি পাহাৰখন এতিয়া দূৰৰ পৰা শুনি হৈ আছে ওচৰত গলে আপোনালোকক ওচৰৰ যিটো পৰিবেশ সেইটো আমি দেখাম পাহাৰখনে একেবাৰে ধ্বংসৰ পথত গৈ আছে মানুহবিলাকৰ উৎপাতৰ কাৰণে তো এইখিনি মই এতিয়া দেখালো আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব আমাৰ পাহাৰখনৰ অৱস্থাটো দেখাম এইফালে চাওকচোন গাইস আমি ইয়াতে বহুত ৰিল বনাইছিলো মানে বনাই থাকো এতিয়া তামোল বাগান এতিয়া বৰষুণ দিব নহয় বৰষুণত সেউজীয়া পৰিবেশ হ'ব আপোনালোকে চাই ভাল পাব আজি যাৰ মানে মোবাইলটো লৈ আহিলো আৰু এটা ভিডিঅ' বনাম বুলি আমাৰ কষ্টবিলাক আপোনালোকক দেখুৱাম আমাক লাইক কমেন্ট কিয় নাহে তথাপিও আমি ইমান কষ্ট কৰো তো আমাক মানে লাইক কমেন্ট নিদিয়া কাৰণে অলপ বেয়া লাগে আৰু ইমান কষ্ট কৰি আমি ভিডিঅ'বিলাক বনাম বেলেগে যে কিবা নাচি বাগি থাকি সিহঁতকে আমি ইমান লাইক দিয়ে এনে অগৰং বগৰং আৰু আমাৰ ইমান ভাল কৰিলেও আমাৰ লাইক নাপাও সেই কাৰণে আমি আজি আমাৰ যিটো দৈনন্দিন জীৱনৰ পৰিবেশ সেইটো আৰু আপোনালোকক দেখুৱাম আৰু আজি মুখখন অলপ থতা বতা হৈ গৈছে মানে ভাত খাইছো না ভাগৰ লাগিছে এটা বহুত দূৰ আহিলো আগত আমাৰ এয়া শমশান ঘাট হে এই দেখিছে গাইস চাই লওক গাইস গছৰ গুটে পাত খৰি গৈছে এডাল হৈছে নিম ঘৰা নিম মানে খোৱা নিমটো নহয় এইটো নিমটো নাখায় ঘৰা নিম খুৰিৰ কাৰণে যোগ্য আৰু কিবা ঘৰৰ যে কাম কৰিলে কিবা চাটাৰিং বনাই এইটো কাট ইয়াৰ এই গছডালিৰ পৰা হয় এয়া দেখিছে আমাৰ পাহাৰত আছে চৰকাৰী গছ হয় এডাল চৰকাৰী গছ এতিয়া আহি পাইছো লাহে এটা डेंजर जगह আপোনালোকক মই কৈছিলো यहाँ पर एक शमशान घाट है तो मैं अभी सबको आगे भेज दिया मैं पीछे जाऊंगी यहाँ पर देखिए गाइस कल ही एक आदमी गुजर गया था तो इधर जला के छोड़ के रख दिया ओ बाप रे इधर पूछ लंबा वाला यहाँ पर मंकी है तो ये शमशान घाट है जंगल फूल खिला है पता चला है আমি গৈ আছো পাহাৰত গাইস উখা দীঘল হৈ গৈছে লাহে পেহে দেখাই আছো ইয়াত এখন ধাবা আছে গাইস ধাবাখনে কি কৰি দিছে আমাৰ জায়গাটো আপোনালোকক দেখুৱাম এইফালে ৰবক এইফালে দিব আহিব পাৰে এইফালে গোটে পাহাৰে আছে তাৰমানে মনে ভিডিঅ'টো অলপ লাহে কৈ আছো এয়া এতিয়া ওপৰত গৈ দেখাই আছো ৰ গাইস আপোনালোকক সেইবিলাক ঘৰ দেখিছে পাহাৰখনত কি হৈ আছে এইবিলাক লিগেল না আনলিগেল নাজানো আৰু এয়া চাওক পাহাৰখনত পাহাৰ গছ-গছনি একো নাই আৰু মই ভাবো গাইস এইবিলাক সব মানুহৰ সুবিধাৰ কাৰণে পাহাৰখনক অসুবিধা কৰি থকাৰ নিচিনা হৈছে গাইস চাই লওক এতিয়া আমি লাহে উজাই আছো কাখৰিটো বহুত ওপৰত উঠি গৈছো উঠি আহিছো বহুত উখত
উখত একদম উখত মানে গৈ পেলাই আপোনালোকক পুৰা নাজাৰা দেখুৱাম এতিয়া এটা বস্তু কৰিব আমাৰ খুৰীয়ে গৈ পাইছে ময়ো এতিয়া ওচৰলৈকে যাম এইবিলাক ইমান কাটা মাটা আছে আমি চেণ্ডেল পিন্ধি আহিছোঁ তথাপিও চেণ্ডেল পিন্ধি আহিলে মানে অকণমান দিগদাৰে হয় এই আমাৰ খুৰীয়ে এই काटिसे लुटी लुटी अब आप लोग बोल सकते हो रस्सी इसको काटने से भी बहुत मेहनत लगती है गाइस बहुत ही इधर उधर मतलब फैला हुआ होता है इधर उधर देखिए हाँ तो इसको लेना पड़ता है इससे बांधेंगे हम लोग अपनी लकड़ी उपाय नहीं गाइस এই শিলটোতে বহিব লাগিব আৰু ইফালে আপোনালোকক দেখাই আছোঁ এইফালে দূৰত আছে কমলা গছ अभी बहुत ऊपर जाना पड़ेगा तो इसलिए थोड़ा यहाँ पर बैठ रही हूँ ओ देखिए एक लोग आ गई है और ये जो लूटी ये इससे हम बांधेंगे लकड़ी को ये देखिए चलो मतलब ये देखिए ये जाएगी अभी मैं अभी जाऊंगी यहाँ से गाइस ऊपर यहाँ से वहाँ दूर वहाँ पर जहाँ दिख रही हो लकड़ी को खड़ा करके रखा हमने गाइस देखिए ये सारा जंगल जला दिया है लोगों ने किसने जलाया नहीं पता पूरा इधर तो पेड़ पौधा काट के ख़त्म कर दिया पहाड़ को तो उसी का जिसको काट के गया है वो वाला लकड़ी हम लेने के लिए आई हूँ और ये जो सड़कें है ना रास्ता ये सबसे बड़ी खतरनाक है देखो इसको संभाल के उतरना पड़ेगा अभी उतर रही हूँ कोई प्रॉब्लम नहीं है धीरे धीरे जाऊंगी लेकिन आने के टाइम में हम लोग लकड़ी को सार में लेके आएंगे ना तो हमें इससे संभाल के आना पड़ेगा देखिए पूरा पत्थर ही पत्थर तो गाइस अभी हम लोग पहुंच गए हूँ धीरे धीरे ये जो मेरा मेखला देख रही हो ना इसको पहाड़ आने से ऐसे ही पहनना पड़ेगा गाइस नहीं तो हम उठ नहीं पाएंगे पीछे खींच के ले जाएगी तो अभी ये डेंजर वाला रास्ता अभी उठना पड़ेगा ये देखो बेल का पेड़ छोटा मोटा किसने जला दिया है इसको मैं अच्छी तरह से रख के जाती हूँ बारिश आएगा तो ये जिंदा हो जाएगा और आ गई हूँ मैं अपनी मंजिल पर ये गाइस देखो ये जो लकड़ी है हमने कल ही इसको उठा के बांध के गई थी तो आज कटना कुटना मुझे नहीं पड़ेगा सिर्फ उसको लेके ही जाना पड़ेगा फिर भी गाइस में यहाँ का नज़ारा दिखाते देखो गाइस जंगल पूरा ख़त्म कर दिया है लोगों ने ढाबा बनाने की चक्कर में ये पेड़ देखा पेड़ एक भी नहीं है नाम का जंगल है मैं बोल रही थी ना गाइस दूर से खूबसूरत है अंदर कुछ भी नहीं है हमारी आसाम में भी ये सब ख़त्म हो गई है देखो जंगल जला देती है काट के और यहाँ मेरी बड़ी मम्मी का लकड़ी बना हुआ है उधर चाची का और ये जो नज़ारा बिल्कुल ही ख़राब एकदम से एक लोगों की जो सुविधाएं है उसको लेने के लिए हमारी प्रकृति का ये सब खराब हो गई है देखो देखो अभी मैं ये ब्लॉग यहीं पर ख़त्म करूँगी देखो ये आदमी लोगों का खतरनाक जो चीज़ें है जिंदा रहने का ये सब है ये लोग भी बैठ गई है एया चाওক गाइस आमार जे एडाल হৈছে লুটিডাল आमार खरिये धुनियाके टंगाলৰ निचिना फाली फाली আছে तो एडाल लुटिक दुडाल কৰিব तार माने तो आमार এইখিনি অকমান সহায় হৈ যাব অকমান এনেকে ফালিলে খৰি বান্ধিব পাৰিব এইটো লুটিৰ বলে হাতি বান্ধিলেও হাতিটা মানে ছিঙি যাব নোৱাৰে এই হৈ গল আমাৰ লুটি আৰু এইখন চাওক পাহাৰখন মানুহৰ সুবিধাৰ কাৰণে আমাৰ প্ৰকৃতিবিলাক কেনেকৈ ধ্বংস হৈ গৈ আছে জনসাধাৰণৰ বৃদ্ধিৰ ফলত এয়া অৱস্থা আগতে আছিলে পুৰা পাহাৰ গখাইগুৰু ইয়াতে এতিয়া গখাইগুৰু নাই আৰু পুৰা মানুহৰহে তাণ্ডৱ চলি আছে যেতিয়া মই খৰিখিনি উঠাই পেলাই যাম অলপ পিছত ভিডিঅ'টো কেনেকা লাগিলে আপোনালোকে মোক জনাব
আৰু এইটো বহুত মানে কষ্ট কৰি ভিডিঅ'টো পাহাৰত আহি বনাই আছোঁ আমাৰ কষ্টটো দেখুৱাবৰ কাৰণে। তো এটা লাইক কৰিব, নকৰিলেও আপত্তি নাই বাৰু। গাইছ খৰিখিনি উঠাব লাগিব। ইস্কো আভি মে বনা লেতি হওঁ। এইটো হৈছে আমাৰ মূৰত এনেকৈ ল'ব লাগিব, মূৰত লোৱা বিৰিয়া, তেতিয়াহে মানে খৰিখিনি আমি নিবিষাব। আৰু এনেকৈ কৰি উখৰি নাযাবৰ কাৰণে এয়া লুটিটোৰে সৈতে यहाँ पर बांध लेंगे। बांधने के बाद इसको কি পাহৰি আহিলে আমাৰ ডাঙৰ আহি গৈছে পাৰিম আমি ऐसे लेंगे। ए गाइस এইবাৰ খৰিখিনি আৰু উঠালো আৰু এই ভোলেনাথ পাৰো না নোৱাৰো, ইমানখিনি ভাৰী হৈছে খৰিখিনি। কি কৰিম আৰু খাই দাই আহিছো। এইটো এনেকে লুগাই দিব লাগিব চাম দে, ইমান ঢিলা হৈ গৈছে খৰিখিনি। দে উঠাই দিচোন। দেখিলানে অলপ হেৰি হৈ আছে, অলপ দেচোন তাৰমানে অলপ আগুৱাই দিব লাগিব। থব নালাগে দে, অলপ দাঙিকে অকমান দাঙচোন। নহয় নহয় কিয় ওপৰৰ ফালে দাঙি দিছ, পিছফালে যা অকমান খৰিটো আগুৱাম। এবাৰ একো টেনচন নাই। গুড, টাটা বাই বাই। ভিডিঅ'টো লাইক কৰি দিব। গাইছ আহি পালো আৰু ঘৰ। আপোনালোকে ভাবিব নহয় মই দাঙি পেলাই নমাই দিলো বুলি। উঠাই আনিছো একদম ঘৰলৈকে লৈ যাম। চাই লওক এই ছখন জেগাত আকৌ আহি পালো আমি।